আজিকালি কুঁৱাৰ পৰা কোনে কোনে পানী তুলি পাইছে বাৰু জনাবচোন। এতিয়া মই সিদিনা গুৱাহাটী গৈছিলোঁ। গুৱাহাটী মানে যিবিলাকৰ পানী বৰিং কৰিব পৰা নাই, বৰিং কৰিবলৈতো বহুত টকা পইচা লাগে নহয় জানো। সেই গতিকে কিছুমানৰ আগৰ মানে ইয়াৰ কুঁৱা দেখিছে নহয়, নাদ, আমি নাদ বুলি কওঁ বাৰু। এইবিলাক আগতে আমাৰ ঠাইতো আছিলে নাদ, ইয়াৰ গুৱাহাটীতো আছে। এইবিলাক গুৱাহাটীত বহুত দ, কিন্তু দেই মানে 40 ফুটমান দ হ'ব চাগে। পূৰা তললৈ আছে, পানীটো ওপৰত নাথাকে। যিমান দ হ'লেও পানী তলতে থাকে, ওপৰলৈ পানীটো নুঠে। আৰু পানীবিলাক নহয় বেয়া, এনেকৈ নাদৰ পানীটো ইমান ধুনীয়া নহয় জানো। আৰু তাত গুৱাহাটীত পানীটো বেয়া। এয়া প্ৰথমবাৰ তুলিবলৈ, প্ৰথমবাৰ অকণমান তুলিবলৈ দিছে। পানীটো মানে কিমান ৰঙা। এয়া নাদৰ পানী ফিল্টাৰ কৰিব লাগে। আৰু আগতে আমি যিবিলাক নাদৰ পানী ব্যৱহাৰ কৰিছিলোঁ, মানে নাদ আছিলে মানুহৰ ঘৰত, সেইবিলাক পানী পূৰা নাদৰ পানীয়ে মানুহে গা ধুৱে, খোৱা বোৱা কৰে, বাচন বৰ্তন ধুৱে। আৰু ইয়াত দেখিছে নহয় গুৱাহাটী পানীখিনি কেনেকুৱা। এয়া মই দুবাৰ তুলিলোঁ, তুলি চালোঁ, মানে কি ভয়ে ভয়ে তুলি চালোঁ আৰু পানী। মানুহজনী অকণমান নাদৰ পৰা আঁতৰলোঁ আৰু কেমেৰাটো ধৰি দিলে এগৰাকী, ধৰি দিয়কচোন বোলো, মই এয়া নাদৰ পানী এটোৰ পৰা তুলি চাওঁ। সেই বোলে এয়া দেখিছে ন, ৰছীয়ে কেনেদৰে তুলি আছোঁ, মানে ভয়ে ভয়ে তুলি আছোঁ আৰু লাহে লাহে। এতিয়া এইবাৰ টিংটো ভৰ্তি হ'ল যেনিবা যেনে তেনে দেই। প্ৰথমবাৰ তুলি একেবাৰে টিংটো পানী সিমান তলত নাপালেগৈ। এইখিনি বাল্টি হ'ল তুলিলোঁ। এইবিলাক কি হয় এতিয়া মানে ফিল্টাৰ কৰে, ফিল্টাৰ কৰিলেহে আকৌ গা ধোৱা, কাপোৰ ধোৱা, খাব পৰা হয়।